সিদ্ধাৰ্থই গৰিমা ডিঙিত লগাই থৈ গ'ল। আপোনালোকে আচৰিত হ'ব, মই গোটেই কথাখিনি মই আপোনালোকৰ আগত কৈ দিম। সিদ্ধাৰ্থ সেই কালপিতটোৱে গৰিমা বৌ ডিঙিত লগাই থৈ গ'ল। তো এই কথাকেইটা গম পালে আপোনাৰো খং উঠিব। মই স্পষ্টকৈ গোটেই কথাখিনি কৈ দিম আৰু আপোনালোকেতো গমেই পায়, মই যি কওঁ ডাইৰেক্ট অ'পেন কওঁ। মই কালো ভয় কৰা বিধৰ মানুহ নহয়। আপোনালোকে আগৰ পৰা ভিডিঅ'বিলাক যোনে চাই আছে গম পায়, মই যি কথা অ'পেন কওঁ। ভাইটি তুমি আহিছা, তুমি আগ গৈ লোৱা। ৰ'ব দে 1 মিনিট, ল'ৰা এটা আহিছে। মানে মই ভিডিঅ'টো মানে ৰাস্তাত বনাই আছোঁ ন, মানে যোৱা পেলাই থৈ নাযাবা আকৌ কেমেৰা, এইটো প্ৰব্লেম। মানে মোৰ ষ্টুডিঅ' একোডাল নাই, এই ৰাস্তাত আছোঁ ন, ৰাস্তাত মানে মানুহজনে অহা যোৱা কৰি থাকে। আপোনালোকে এইটো বেয়া চেয়া নাপাব দেই। আচলতে মই আপোনালোকক কথাটো কৈ দিছোঁ, সিদ্ধাৰ্থই গৰিমা বৌৰ ডিঙিত লগাই থৈ গ'ল। এই কথাটো মই যেতিয়া গম পালোঁ, গম পোৱাৰ পাছত মোৰ এনেকুৱাই খং উঠিছে নহয়, আচলতে ভাষাৰে বুজাই ক'ব পৰা নাই। মানে ওচৰত পালে মই কি কৰিম, মানে এইটো মই আপোনালোকক কৈ দিব নোৱাৰোঁ। সিদ্ধাৰ্থই গৰিমা বৌৰ ডিঙিত লগাই থৈ গ'ল। তো মই আপোনালোকক এতিয়া দুটামান কথা ক'ব বিচাৰিছোঁ দেই। আপোনালোকে এই গাড়ীখন চাওক, এইখন গাড়ী চাওক। এই গাড়ীখন মই EMIত লৈছোঁ, মানে লোন লৈ পিনে এই গাড়ীখন কিনিছোঁ মই। চাই লওক। আপোনালোকক কথাখিনি কোৱাৰ আগতে মই আপোনালোকক A to Z তথ্য সহকাৰে আপোনালোকক মানে বুজাই কথাখিনি ক'ব লাগিব, নহ'লে কিন্তু আপোনালোকে বুজি নাপাব। এইখন গাড়ী আপোনালোকে চাওক, এখন গাড়ী মোৰেই হয়। কাৰণ কেলৈ, মই এটা খেতি কৰা ল'ৰা, মই খেতি কৰোঁ। এই গাড়ীখন মই বেপাৰ কৰিবলৈ এই গাড়ীখন মই লৈছোঁ, মানে EMIত লৈছোঁ। এইটো লোন লৈ লৈছোঁ, বেংকৰ পৰা লোন লৈ এই গাড়ীখন কিনিছোঁ। আচলতে এইটো ফুটনি নেমাৰোঁ দেই, যেন মোৰ হাতত পইচা আছে বা সেই পইচা ডাইৰেক্ট কেছ পইচা দি মই গাড়ী কিনিছোঁ বুলি মই এইটো ফুটনি নেমাৰোঁ। আপোনালোকক কৈ দিছোঁ, এইখন মই EMIত লৈছোঁ। এই গাড়ীখন মই EMIত লৈছোঁ, লোন মানে বেংকৰ পৰা লোন লৈ মই এই গাড়ীখন কিনিছোঁ। বেছি দামী নহয় বাৰু, এই গাড়ীখন বেছি দামী নহয়, প্ৰায় 6 লাখ টকা বুলিয়ে ধৰক আৰু, মানে 6 লাখ টকা। আচলতে আপোনালোকে প্ৰথম কিস্তিটো যদি আপোনালোকে যদি সৰহকৈ দি দিয়ে, বা 2 লাখ 3 লাখমান টকা যদি আপোনালোকে যদি প্ৰথম কিস্তিটোত যদি ডাউন পে'মেণ্টটো যদি আপোনালোকে যদি সৰহকৈ দি দিয়ে, তেতিয়া আপোনালোকৰ ইমান দাম নপৰেগৈ। এতিয়া আপোনালোকক মানে মই ধৰি দিছোঁ, এই গাড়ীখন 6 লাখ টকা দেই। এই 6 লাখ টকা মানে এনেই গাড়ীখনৰ দামটো কিন্তু সিমান নহয় আকৌ দেই। মই কাৰণ বেংকৰ পৰা মই লোন লৈছোঁ ন, বেংকৰ পৰা লোন লৈ এই গাড়ীখন কিনিছোঁ কাৰণেহে মই EMIটোত মানে বহুত পইচা দিব লগা আছে নাই। EMI যিহেতুকে মই লোন লৈছোঁ ন, বেংকৰ পৰা লোন লৈ মানে EMIত মানে তেতিয়া মানে দামটো বেছি পৰিছে। তো এনেই কিন্তু এই গাড়ীখনৰ দামটো ইমান নহয়। এতিয়াতো ধৰি লওক মানে দামটো কমিলে চাগে, নহয় বেছি হৈছেতো নাজানো। গাড়ীৰ দামবিলাক কমে নে বেছি হয় বা বেছিহে হয় চাগে ন, তো বেছি হ'ব পাৰে কিন্তু দেই। মই যেতিয়া লৈছোঁ নহয়, যেতিয়া বেংকৰ পৰা যেতিয়া মই লোন লৈ এই গাড়ীখন কিনিছোঁ ন, তেতিয়া মানে 6 লাখ টকামান পৰিছেগৈ আৰু। তো এতিয়া কথা হ'ল, আমি যিকোনো এটা বস্তু ল'লে মানে, কাৰণ কেলৈ আমি মধ্যবিত্ত, আমাৰ হাতত ইমান কোটি লাখ টকা নাই। তো আমি কি কৰোঁ, বেংকৰ পৰা লোন লওঁ। কিছুমানে বন্ধন বেংকৰ পৰা লয়, মানে যোনটো স্থানৰ পৰা মানে লয় আৰু, বেংকৰ পৰা হওক বা য'ৰ পৰাই নহওক, বন্ধন বেংকেই হওক, লাগিলে সেয়া যে ষ্টেট বেংকেই হওক, লাগিলে সেয়া UBI বেংকেই হওক, মানে যি বেংকেই নহওক কিয়, মানে সকলোৱে মানে তেনেকৈ লয় বস্তুটো দেই। মানে বেংকৰ পৰা লোন লয় আৰু বেংকৰ পৰা লোন লৈ পিনে বস্তুখিনি কিনে। মানে আমাৰ ইমান ধনী মানুহ নহয়তো, আমি দুখীয়া মানুহ। এতিয়া ধৰি লওক, এতিয়া বেংকৰ পৰা লোন লৈ পিনে এখন কিনিছোঁ দেই। তো এতিয়া কথা হ'ল, মই আপোনালোকক খালি কথাখিনি কৈ আছোঁ দেই। সিদ্ধাৰ্থই গৰিমা বৌৰ ডিঙিত কি লগাই থৈ গ'ল আপোনালোকে গম পাব। মই কথাখিনি আপোনালোকক ক'ম বুলি কৈছোঁ। খালি আপোনালোকে ভিডিঅ'টো খালি চাই থাকিব দেই, কথাখিনি গম পাব। আৰু আপোনালোকক এটা কথা কৈছোঁ দেই, মই কিন্তু ৰাস্তাত আছোঁ। মই আপোনালোকক লোকেশ্যনটো দেখাইছোঁ দেই, মই ৰাস্তাত আছোঁ দেই। যিহেতুকে বোলে মানুহ চানুহ আহি থাকে দেই, আপোনালোকেতো ইগন'ৰ কৰিব দেই। মানুহ চানুহ আহি থাকে, আপোনালোকে ইগন'ৰ কৰিব। যিহেতুকে মোৰ কোনো নিৰ্দিষ্ট জেগা এডোখৰ নাই, ভিডিঅ' বনোৱা মোৰ নিৰ্দিষ্ট জেগা এডোখৰ নাই। মই য'তে ত'তে ভিডিঅ' বনাওঁ, আপোনালোকে হয়তো গমেই পায় নাই। মানে সময়ত মই ষ্টুডিঅ' বনাম বাৰু, যেতিয়া মানে পইচা যেতিয়া মানে সৰহকৈ পাম ন, তেতিয়া মই ষ্টুডিঅ' বনাম বাৰু। তেতিয়া ষ্টুডিঅ' বনালে মানে আপোনালোকে এটা সুন্দৰ লোকেশ্যনত আপোনালোকে ভিডিঅ' পাব। যেতিয়া মই ষ্টুডিঅ' খুলিম ন, মানে ষ্টুডিঅ' বনাম, তেতিয়া সুন্দৰ লোকেশ্যনত মানে পাব। ৰ'ব দেই 1 মিনিট, মই চেনেলটো পিন্ধি লওঁ। ৰ'ব দেই। আপোনালোকে গম পাব, ভিডিঅ'টো এৰি নিদিব। আপোনালোকে গম পাব সিদ্ধাৰ্থই গৰিমা বৌৰ ডিঙিত কি লগাই থৈ গ'ল, গম পাব।
জানিলে কিন্তু আপোনালোকে আচৰিত হ'ব। মই ইমানখিনিয়ে কৰিলোঁ। মই কৈ দিম, মই বিশেষ সূত্ৰে মই কথাটো গম পালোঁ যেন সিদ্ধাৰ্থই গৰিমা বৌ ডিঙিত লগাই থৈ গ'ল। আৰু সেই কথাখিনি মই আপোনালোকৰ আগত সুন্দৰকৈ ভিডিঅ' বনাই আপোনালোকক কৈ দিছোঁ। আৰু যেতিয়া আপোনালোকে কথাখিনি গম পাব, খং উঠিব। ইমানখিনিয়ে ক'লোঁ, খং উঠিব। আচলতে এনেকুৱা কৰিব নাপায়। জুবিন দাকটো ছিংগাপুৰত নি চৰি দে, ৰ'ব দেই, 1 মিনিট ৰ'ব দেই, গোটেইখন গাড়ী চাই আহি গ'ল দেই। আপোনাৰ ওচৰত গোটেই গাড়ী আহিছে, ৰ'ব দেই, আপোনালোকে ইগন'ৰ কৰিব দেই, গোটেই গাড়ী চাই আহি গৈছে এখন। ইগন'ৰ কৰিব দেই, ইগন'ৰ কৰিব, গাড়ীখন গ'লক, ৰ'ব, ইগন'ৰ কৰিব দেই, ইগন'ৰ কৰিব। মই ক'লো নাই মানে ৰাস্তাত ভিডিঅ'খিনি বনাই আছোঁ নহয়, গাড়ী চাই আহি থাকে, আপুনি ইগন'ৰ কৰিব দেই। জুবিন গাৰ্গকতো সিহঁতি ছিংগাপুৰলৈ নি সিহঁতিতো মাৰিলেগৈ, কিন্তু গৰিমা বৌ ডিঙিত লগাই থৈ গ'ল। ছিংগাপুৰততো সিহঁতি নি মাৰিলেগৈ, কিবা এইবিলাক নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত নি জুবিন দাক নি সিহঁতিতো মাৰিলেগৈ, কিন্তু মাৰিলে লগতে সিদ্ধাৰ্থই গৰিমা বৌ ডিঙিত লগাই থৈ গৈছে। জুবিন দাকতো মাৰিলেগৈ মানে আমি সকলোৱে একেমুখে সকলোৱে কৈ আছোঁ, সকলোৱে। এইটো মই কোৱা কথা নহয়, অসমবাসী ৰাইজে যোনে নহওক সকলোৱে কৈ আছে। আমি জুবিন গাৰ্গৰ যোনটো মৃত্যু, সেই মৃত্যুটো আমি সহজভাৱে ল'বই পৰা নাই। আমি সকলোৱে কৈ আছোঁ যেন জুবিন গাৰ্গৰ লগত যোনটো কাণ্ড হ'ল, এই মৃত্যুটো এইটো সহজভাৱে ল'বই পৰা নাই। আমি এইটো সাধাৰণ মৃত্যু বুলি আমি ভাবিব ল'বই নোৱাৰোঁ। কিন্তু এটা কথা হ'ল, এতিয়া ৰ'ব দেই, আৰু জুবিন দাই যেতিয়া কিছুমান কথা কৈ যায়, জুবিন দাই তেতিয়া কিছুমান কথা কৈছিল দেই, মোৰ বোলে গুগল পে' ফোন পে' একোডাল নাই। জুবিন দাই তেতিয়া কৈ মোৰ গুগল পে' ফোন পে' একোডালেই নাই। আৰু যোনসমূহ পইচা জুবিন দাই যোনসমূহ পইচা অনুষ্ঠানৰ নামত যোনসমূহ পইচা যেন এইবিলাক মানে অনুষ্ঠানত মানে এটা অনুষ্ঠানত কিমান লয় আপোনালোকে গমেই পায়, 10 লাখ 15 লাখ টকা, ঠিক আছে। জুবিন দাই সেইবিলাক মানে হিচাপে নাৰাখে, সম্পূৰ্ণ হিচাপ সিদ্ধাৰ্থই ৰাখে। বেংকত কিমান পইচা আছে, কি কথা, মানে জুবিনে একোডালেই নাজানে। এতিয়া আপোনালোকে কিছুমান কথা গম পালে নহয়, যেন জুবিন গাৰ্গৰ বেংক একাউণ্টত একেবাৰে কমটি পইচা ওলাইছে জুবিন গাৰ্গৰ বেংক একাউণ্টত। চিন্তা কৰক অত দিনৰ পৰা জুবিন গাৰ্গে অনুষ্ঠান কৰি তই বেংকত কি সিমান কেইহাজাৰমান টকাহে থাকিব নেকি? বাকীখিনি পইচা ক'লৈ গ'ল? আৰু জুবিন গাৰ্গে এখন দামী গাড়ী কিনিছে, ৰেঞ্জ অভাৰ। জুবিন গাৰ্গে এখন দামী গাড়ী কিনিছিল, ৰেঞ্জ অভাৰ। আৰু ৰেঞ্জ অভাৰখন মূল্য কিমান কোটি আপোনালোকে সকলোৱে গমেই পায়। জুবিন গাৰ্গে কিনা সেই ৰেঞ্জ অভাৰখনৰ মূল্য আপোনালোকে গমেই পায় কিমান কোটি। তো এতিয়া কথাটো কি হ'ল আপোনালোকে গম পাইছেনে? তো সেই ৰেঞ্জ অভাৰখনৰ নামত 18 লাখ টকা লোন। 18 লাখ টকা লোন। কথাটো মন কৰিব দেই, মই আপোনালোকক ক'বলৈ গৈ আছোঁ। এতিয়া সিদ্ধাৰ্থই গৰিমা বৌৰ ডিঙিত লগাই যেন থৈ গৈছিল, মই এতিয়া ক'ব বিচাৰিছোঁ, আপোনালোকে এতিয়া গম পাব। সিদ্ধাৰ্থই গৰিমা বৌৰ ডিঙিত লগাই থৈ গ'ল। যোনখন ৰেঞ্জ অভাৰ গাড়ী কিনিছিল, সেই গাড়ীখনৰ লোন লৈ কিনিছিল 80 লাখ টকা লোন। এতিয়া 80 লাখ টকা লোন মাৰিব লাগিব। আৰু জুবিন দাই এটা সপোনৰ ঘৰ বনাইছিল খাৰঘুলিত, সপোনৰ ঘৰ। তো সেই ঘৰটো সম্পূৰ্ণ নহ'ল। তো জুবিন দাই মানে আশা কৰিছিলতো, মানে সপোনৰ ঘৰটো বনাইছিল, আশা কৰিছিলতো, তো সেই ঘৰটো সম্পূৰ্ণ কৰিব নোৱাৰিলে। তো এতিয়া কথা হ'ল আপোনালোকে মন কৰিব, ৰ'ব গাড়ী আহিছে নেকি? চৰি দেই, গাড়ীখন গৈ ল'ব দিছোঁ, ৰ'ব গাড়ীখন গৈ ল'ব দিছোঁ দেই, ৰ'ব 1 মিনিট ৰ'ব দেই, গাড়ীখন গৈ লওক ৰ'ব। মানে হেৰি আকৌ ONGC মানে ONGC আছে, মানে এইফালে ৰিক আছে, বহুত ডাঙৰ ৰিক আছে। ONGC আছে, বহুত ডাঙৰ ৰিক আছে। তো সেইকাৰণে ইয়াত মানে মানুহবিলাক মানে থয়গৈ। তো এতিয়া কথা হ'ল আপোনালোকে কথাটো মন কৰিব, সিদ্ধাৰ্থই এতিয়া গৰিমা বৌৰ ডিঙিত সেই লোন সোপা লগাই থৈ গ'ল নে নথৈ গ'ল আমাক কওকচোন। সেই ৰেঞ্জ অভাৰখনৰ নামত 80 লাখকৈ টকা ডিঙিত লগাই থৈ গ'ল। আমি মানে সাধাৰণ ভাষাত, আমি গাঁৱলীয়া ভাষাত তেনেকৈ বুলি কওঁ যেন আমুকৰ টেটুত লগাই থৈ গ'ল, আমুকৰ ডিঙিত লগাই থৈ গ'ল, আমি এই কথাটো কোৱা নাই। ঠিক তেনেদৰে গৰিমা বৌৰ পত্নী জুবিন দাৰ পত্নী গৰিমা বৌক লোন সোপা টেটুত লগাই থৈ গ'ল সিদ্ধাৰ্থই। হয়নে নহয় কওকচোন? তই এই কথাটো ক'বৰ কাৰণে আপোনালোকক ভিডিঅ'টো বনাইছিলোঁ। মানে ঘৰটো এতিয়া সম্পূৰ্ণকৈ বনাব নোৱাৰিলে, টেটুত লগাই থৈ গ'ল সিদ্ধাৰ্থই।
সিদ্ধাৰ্থই যদি এই ঘৰটো বনাই দিলেহেঁতেন বা পইচা পাতিখিনি যদি দাদাক দিলে হয়, জুবিনদাক দিলে হয়, তেতিয়া ঘৰটো সম্পূৰ্ণ হৈ উঠিলেহেঁতেন। এতিয়া গাড়ীখনৰ লোন 80 লাখকৈ টকা আৰু লগতে সেইফালে ঘৰটো কিমানখিনি টকা ধাৰ গৰিমা বৌৰ ডিঙিত লগাই থৈ গ'ল। এতিয়াতো সেইটো সিদ্ধাৰ্থটো জেলত আছে। জেলৰ পৰাতো ওলাবও নোৱাৰে, জেলত থাকিবও নোৱাৰে। জেলত থাকিলেও বিপদ, ওলাই আহিলেও বিপদ, হয় নহয় কওকচোন? তো সেইকাৰণে ক'ব বিচাৰিছোঁ, গৰিমা বৌৰ ডিঙিত লগাই থৈ গ'ল গোটেইখন ধাৰ, গোটেই ধাৰ, লাখ লাখ টকা ধাৰ। তো সেই বস্তুটো ক'বৰ কাৰণে মই ভিডিঅ'টো বনাইছিলোঁ। হয়তো আপোনালোকে কথাখিনি বুজি পালে, পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব অনুৰোধ কৰিছোঁ। আৰু আপোনালোককতো কৈয়ে আছোঁ, প্ৰত্যেকটো ভিডিঅ'ত বনালে মই কওঁৱেই আপোনালোকক #জাষ্টিছ ফৰ জুবিন গাৰ্গ। এই ভিডিঅ'টোৰ তলতো আপোনালোকে লিখিবলৈ নাপাহৰিব #জাষ্টিছ ফৰ জুবিন গাৰ্গ। কমেণ্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, যাতে আন 10জনৰ ওচৰত গ'লে যে ভিডিঅ'টো সকলোৱে #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিব পাৰে। আৰু শেষত এটা কথা ক'ব বিচাৰিছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।